ইতিমধ্যে উজনিতে এইটো বিষয় লৈ আজে বাজে কথা কিয় কব আমি শদিয়াৰ পৰা ধুবুৰীলৈকে এতিয়া মই আপোনাক কৈছো অসমৰ মাননীয় মুখ্যমন্ত্ৰী আমাৰ সকলো শ্ৰদ্ধাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন বিজেপি চৰকাৰে মই সদায় কৈ থাকো যে শদিয়াৰ পৰা ধুবুৰীলৈকে সকলো জাতি জনগোষ্ঠীৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে কাম কৰি আছে ইয়াতে এইবিলাক ডায়লগ মাৰাৰ কি কাম ইয়াতে আপুনি আঁচনি কিমান পাইছে কোন আঁচনিৰ পৰা বিৰোধ হৈছে নেকি অকল শিক্ষা অনুষ্ঠান জলেশ্বৰ সমষ্টিতে 100 কোটি টকাৰ ওপৰত কাম চলি আছে ধুবুৰীত মেডিকেল কলেজ হৈছে কিমান মেডিকেল কলেজ হৈছে ইয়াত এইবিলাক ডায়লগ মাৰাৰ কাৰণটো কি তাৰমানে মুছলমানক শেষ কৰিব লাগিব চৰ চাবৰি মুছলমান মানুহখিনি শান্তিত আছে ভাল লগা নাই সেইকাৰণে ৰকিবুল হোসেন ডাঙৰীয়াৰ কথা জানো শুনিব সি মৰিল আফতাব মোল্লাৰ কথা শুনিলেতো আৰু মৰিল আৰু আফতাব মোল্লাতো কৈছে মুছলমানৰ মই ঠিকা লোৱা নাই সিটো গ'লেই আৰু সি গয় তাৰ কথা বাদ দিয়ক অজদ আলী চৌধুৰী ডাঙৰীয়াতো সি একেই বস্তু আৰু নতুনকৈ খালি কংগ্ৰেছত ভৰি দিছে দিয়াৰ পিছতে চাওক কি অঘটন ঘটাইছে প্ৰথম দিন কেনেকে কান্দিছে বাপ ৰে বাপ কিয় কান্দিব লাগে ইমান কান্দি মুছলমানক শেষ কৰি দিছে কোনো মুছলমানৰ কাৰণে চিন্তা কৰিব নালাগে চৰ্চা কৰি মুছলমান আমি শান্তিত আছো এই চৰকাৰৰ দিনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনত আমাৰ ল'ৰা ছোৱালী চাকৰি পাইছে যোগ্যতাৰ মেধাৰ ভিত্তিত চাকৰি পাইছে নিযুত মইনা আঁচনি পাইছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাইছে বিনামূলীয়া চাউল পাইছে PM কিষাণ পাইছে উজালা গেছ পাইছে আৰু কি কম সব বস্তু পাইছে দেখোন গতিকে ইমান ধেমালি কিয় সেইকাৰণে আমি ৰেজাল্ট কৰিম ডাঙৰীয়া যদি আপুনি ক্ষমা কৰিছে আপোনাক সকীয়াই দিছো আপুনি চৰ চাপৰিৰ মুছলমানক লৈ আপুনি খেলা নকৰিব তেখেতে কৈছে কি ডায়লগ মাৰিছে প্ৰথমে আপোনাক কৈছো প্ৰথমে সৃজন গ্ৰাম আপুনি বিশিং চৰাই বনাই দেখাওক বিশিং চৰ সৃজন গ্ৰাম প্ৰথমে বনাই দেখক লাৰু এটা বনাব নোৱাৰে একেবাৰে ডায়লগ মাৰিছে ধুবুৰীত টেক বাহাদুৰ চাবৰ শিখ মন্দিৰ আছেই দেখোন তাতে 5 ফিটৰ দৰগাহ আছে তাৰ পিছত এছিয়া মহাদেশৰ ভিতৰত আমাৰ বিজেপি চৰকাৰৰ দিনত যিটো দলং আৰম্ভ হৈছে ইয়াতকৈ আৰু ডাঙৰ কিবা লাগে নেকি ইমান বস্তু অলৰেডি ধুবুৰীত আছেই তাৰপিছত অপ্ৰাসংগিক কথাটো টানি আনি এই মুছলমান চৰ্চা বা মুছলমানক কিয় এনেকৈ বিপদত পেলাই আছে আৰে ভাই আমশু মানে কংগ্ৰেছ কংগ্ৰেছ মানে আমশু কাৰণ ইয়াৰ আগত আব্দুৰ ৰহিম তেখেত আমশুৰ সভাপতি আছিল আৰু ৰেজাল্ট কৰিম ডাঙৰীয়া আপোনাক কৈছো প্ৰথমে আমাৰ এইবিলাক চৰ্চাপুৰী অঞ্চলত বাংলাদেশৰ যিবিলাক কলা কৃষ্টিৰ গান সেইবিলাক আজিকালি এতিয়া কমিছে মোবাইল ফোনত আছে প্ৰথমে অসমৰ কলা কৃষ্টি ভাৰতবৰ্ষৰ আমাৰ সংস্কৃতি সভ্যতা এইখিনি কথা ভালকে এৱাৰনেছ কৰি মানুহখিনিক ভালকে এই মূল পথে লৈ আহক তাৰপিছত আপোনাৰ কথা চিন্তা কৰা যাব প্ৰথমে এইখিনি কামখিনি কৰকচোন আজিও আপোনালোকে জানে এটা বিহু যদি পাতিব যাইছে ভোগালী বিহু এই ভোগালী বিহু যোৱাবেলিত তাৰ আগৰবাৰ আপুনিতো জানে কিষাণ নিউজত বাজিছে আৰু আপোনাৰ প্ৰতিদিন টাইমতো বাজিছে এই বিহু পালন কৰিব যাওঁতে আমি মৌলবাদীৰ হেৰিত পৰিছিলোঁ যে ইয়াত বিহু নহ'ব বিহু এইটো আমাৰ কালচাৰ নহয় এনেকুৱা টাইপৰ বুজাইছিল তাৰপিছত যেতিয়া আমি ফকীৰগঞ্জ আৰক্ষী থানাৰ সহায়ত আমি বিহু তাতে পালন কৰিছোঁ গতিকে এতিয়ালৈকে অসমৰ কলা কৃষ্টি সম্পূৰ্ণভাৱে আমি শিকা নাই সেইখিনি আগত শিকক তাৰপিছত আপুনি যিটো ডায়লগ মাৰিছে এইটো আপুনি তেতিয়া চিন্তা কৰিব আপোনাৰ ডায়লগ ইমান ডাঙৰ ডায়লগ যে আপুনি মাৰি মুছলমানক যে শেষ কৰিছে এইটো কথা এতিয়া আপুনি বুজি পাইছে ফটকৈ আপুনি উঠাই ল'লে ইমান MLA হোৱাৰ চখ কিয় সদায় মুছলমানক লৈ মানে হেতালি কিয় খেলি আছে আপোনালোকে সুধিব সি যে ইমান ডাঙৰ মিস্ত্ৰী মইতো নাজানো যে সি ভঙা বতা কৰিব পাৰে ইমান দিন তেনেহ'লে সিটো এটা ডাঙৰ মিস্ত্ৰী যেন অনুমান হৈছে ৰেজাল্ট কৰিম ডাঙৰীয়াই আমশু এৰিলে প্ৰয়োজনতকৈ বেছি কান্দিছে আৰু তেতিয়াই মই ভাবিছোঁ এই মানুহজন প্ৰয়োজনতকৈ বেছি কান্দিছে গতিকে মুছলমানক কিবা এটা অঘটন কৰিব আৰু ঘটালেই